নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 10মান শ্ৰেণীৰ এটা ইম্পৰ্টেণ্ট লেসন, যিটোক কোৱা হয় ত্ৰিকোণমিতিৰ পৰিচয়। বহুতৰে ক্ষেত্ৰত এই লেসনটোৰ অকণমান প্ৰব্লেম থাকে, নাথাকে বুলি নকওঁ মই, থাকে অকণমান প্ৰব্লেম, কাৰণ লেসনটো অকণমান ক্ৰিটিকেল হয়। তো বুজি পোৱাত অকণমান প্ৰব্লেম হয়, সকলো ল'ৰা ছোৱালীয়েতো সমানে বুজি নাপায়। তো সেই ক্ষেত্ৰত মানে কি হয় যে ত্ৰিকোণমিতিৰ পৰিচয় যোনটো লেসন, তেওঁলোকৰ কাৰণে, যোনখিনিয়ে বুজি নাপায় তেওঁলোকৰ কাৰণে অকণমান টান হয়। মই এতিয়া তেওঁলোকৰ কাৰণে ভিডিঅ'টো একচুৱেলি প্ৰস্তুত কৰিছোঁ। সকলোৱে চাব, আপোনালোকে ভিডিঅ'টো সকলোৱে চাব। একদম সহজ সৰলভাৱে মই ত্ৰিকোণমিতিৰ লেসনটো ষ্টাৰ্ট কৰিম। আপোনালোকে ভালদৰে চাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ কৰিলে কিন্তু ত্ৰিকোণমিতিটো থাকি যাব, মানে কেনেকৈ ধৰণে আমি সহজ উপায়েৰেনো ত্ৰিকোণমিতি কৰিব পাৰোঁ সেই ওপৰতে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে একদম নিখুঁতভাৱে বুজি পাব, আপোনালোকৰ একো প্ৰব্লেম নাথাকে। তো সেইকাৰণে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ত্ৰিকোণমিতি লেসনটো ষ্টাৰ্ট কৰাৰ আগতে আমি এটা বস্তু জানি ল'ব লাগিব, ত্ৰিকোণমিতি যোনটো লেসন, সেই লেসনটো অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে খাটে। ত্ৰিকোণমিতিৰ যোনবিলাক প্ৰয়োগ হয় সেইবিলাক অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। তো সেয়েহে আমি ত্ৰিকোণমিতি কৰোঁতে অকল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কৰিব পাৰিম। তাৰ বাহিৰে বেলেগ ত্ৰিভুজত, মানে সমবাহু ত্ৰিভুজ বা সমদ্বিবাহু ত্ৰিভুজ, এনেকুৱা ত্ৰিভুজৰ ক্ষেত্ৰত মানে ত্ৰিকোণমিতিটো নাখাটে। ত্ৰিকোণমিতি অকল খাটে সমকোণী ত্ৰিভুজৰ আগত। তো বলক আমি ভিডিঅ'টো তেতিয়াহ'লে ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল, ফাৰ্ষ্ট আমি ত্ৰিকোণমিতি ষ্টাৰ্ট কৰাৰ আগত আমি এই বস্তুকেইটা, যোনকেইটা কোৱা হয় সাইন থিটা, কছ থিটা, টেন থিটা, কচেক থিটা, চেক থিটা আৰু কট থিটা, এই বস্তুকেইটাৰ বিষয়ে আমি জানিব লাগিব। এই বস্তুকেইটাৰ বিষয়ে জনাৰ আগত আমি এটা বস্তু জানো নহয়, ধৰি লওক আপুনি এটা ত্ৰিভুজৰ লম্ব কুণ্ডাল, অতিভুজ কুণ্ডাল বা ভূমি কুণ্ডাল, সেই বস্তুটো আমি গম পাওঁ। আমি অংক যেতিয়া অনুশীলনী ষ্টাৰ্ট কৰিম তেতিয়া আমি নিজে গম পাই যাম, আপোনালোকক দেখুৱাম যেতিয়া মই, আপোনালোকে বুজি পাব। তথাপিও এই সাইন থিটা, কছ থিটা, টেন থিটা, চেক থিটা, কচেক থিটা, কট থিটা, এইখিনি বস্তু আপোনালোকে ভালদৰে মনত ৰাখিব পাৰিব। আপোনালোকৰ কাৰণে মই একদম সহজ সৰল উপায়েৰে লৈ আনিছোঁ। ধৰি লওক সাইন থিটা, সাইন থিটাটো আমি কি বুলি জানো যে লম্ব বাই অতিভুজ, ঠিক আছে। সাইন থিটাটো লম্ব বাই অতিভুজ। ঠিক তেনেদৰে কছ থিটাটো ভূমি বাই অতিভুজ, টেন থিটাটো লম্ব বাই ভূমি, কচেক থিটাটো অতিভুজ বাই লম্ব, চেক থিটাটো অতিভুজ বাই ভূমি, কট থিটাটো ভূমি বাই লম্ব। ইয়াতে এটা বস্তু মন কৰকচোন, ইয়াতে তিনিটা বস্তু, মেইন তিনিটা বস্তু আছে। সেই তিনিটা বস্তুৰ অপজিটকেইটা মানে তাৰ তলত আছে। এতিয়া আমি সাধাৰণতে চাবলৈ গ'লে ইয়াৰ মাত্ৰ তিনিটা বস্তু মুখস্থ কৰিলে হ'ব, আৰু যেতিয়া বাকী তিনিটা ক'বলৈ গ'লে আমি কি কৰিম, তাৰ অপজিটটো ক'ম। চাই লওকচোন, সাইন থিটা, সাইন থিটাটো আছে লম্ব বাই অতিভুজ, ইয়াৰ অপজিটটো হৈছে অতিভুজ বাই লম্ব। চাওকচোন, অতিভুজ ইয়াত লম্বটো ওপৰত আছে, অতিভুজ তলত আছে, ইয়াত আকৌ অতিভুজ ওপৰত আছে, লম্ব তলত আছে, মানে সাইন থিটাৰ অপজিটটো আমি ক'ব পাৰোঁ কচেক থিটা, ঠিক আছে। তাৰপিছত আহি গ'ল কছ থিটা, কছ থিটাৰ ভূমি বাই অতিভুজ আছে, ইয়াত আকৌ অতিভুজ বাই ভূমি আছে চেক থিটাৰ ক্ষেত্ৰত। তো কছ থিটাৰ অপজিটটো হ'ব আপোনালোকৰ কচেক থিটা, চেক থিটা। তাৰপিছত টেন থিটা, টেন থিটা আছে লম্ব বাই ভূমি, ইয়াত আছে আকৌ ভূমি বাই লম্ব, তো ইয়াৰ অপজিটটো হ'ব টেন থিটাৰ কট থিটা। তো বন্ধুসকল, আমি এনেকৈ ক'ব পাৰোঁ যে এটা বস্তু আনটোৰ অপজিট হৈ আছে ইয়াতে। আমি মাত্ৰ তিনিটা, সাইন থিটা, কছ থিটা, টেন থিটা, এই তিনিটা যদি আমি মনত ৰাখিব পাৰোঁ তেতিয়াহ'লে কচেক থিটা, চেক থিটা আৰু কট থিটাত আমি ইয়াৰ অপজিটটো কৰি দিলেও হৈ যাব। তো আপোনালোকে নিশ্চয় বুজি পালে। বলক আমি তেতিয়াহ'লে অনুশীলনীলৈ আগবাঢ়োঁ। বলক তেতিয়াহ'লে বন্ধুসকল, আমি অনুশীলনী 8.1টো কৰোঁ। 8.1ৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB = 24 চেণ্টিমিটাৰ, BC = 7 চেণ্টিমিটাৰ হ'লে তলত দিয়াবিলাক উলিওৱা। সাইন A, কছ A, আকৌ 2 নম্বৰ দিছে সাইন C আৰু কছ C। ইয়াত বন্ধুসকল মই প্ৰশ্নটো লিখি নলওঁ, মই ডাইৰেক্ট উত্তৰটো কৰিম আপোনালোকৰ আগত। খালি উত্তৰটো অলপ এক্সপ্লেইন কৰিম, আপোনালোকে স্কিপ নকৰাকৈ চাব কেনেকৈ কৰোঁ মই। ফাৰ্ষ্ট আমাক ABC ত্ৰিভুজ এটা আমি ধৰি ল'ব লাগিব। ধৰি ল'ব মানে কিতাপত অলৰেডি প্ৰশ্নটো দিয়ে দিছে যে ABC ত্ৰিভুজ বুলি, তথাপি আমি তাৰ আৰ্হিটো আঁকি ল'ম। তো এতিয়া ধৰি লওক, মই দিলোঁ এক্সাৰচাইজ আপোনালোকৰ 8.1ৰ 1 নম্বৰ প্ৰশ্নটো। এতিয়া চাওকচোন, আমি এটা ধৰি ল'লোঁ সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ কাকৈ গম পায়েই নহয়, যি ত্ৰিভুজৰ এটা কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে কি হ'ব, সমকোণী ত্ৰিভুজ। এতিয়া এই ABC সমকোণী ত্ৰিভুজটোৰ প্ৰশ্নটোত কৈছিলে যে ABC সমকোণী ত্ৰিভুজটোৰ বি কোণটো সমকোণ। তাৰমানে আমি যদি চাওঁ, এইটো A কোণ, এইটো B কোণ আৰু এইটো C কোণ, এই ক্ষেত্ৰত বি কোণটো সমকোণ বুলি কৈছে, তেতিয়া আমি বি কোণটোত সমকোণ চিনটো দিছোঁ। এতিয়া এই চিনটোৱে সমকোণ বুজায়, স্কুৱেৰ নিচিনা থাকে। বাকী সকলোবিলাক কোণ এনেকুৱা ধৰণে থাকে, আপুনি এংগলটো এনেকুৱা ধৰণে থাকে, কিন্তু কি হয় এই সমকোণৰ ক্ষেত্ৰত কি হয়, এইটো স্কুৱেৰ টাইপত যায়। তো এতিয়া কৈছে যে ABC ত্ৰিভুজৰ বি কোণটো সমকোণ আৰু AB = 24 চেণ্টিমিটাৰ আৰু BC 7 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমি তলৰ দিয়াবিলাক উলিয়াব লাগে। ঠিক আছে বন্ধুসকল, আমি লিখি ল'ব লাগিব, ইয়াৰ চলিউশ্যন লিখি লওঁ মই। চলিউশ্যন লিখি ল'লোঁ। এতিয়া আমাক কৈছে
যে দিয়া আছে আমি লিখি ল'ব লাগিব দিয়া আছে AB ইকুৱেল 24 সেন্টিমিটাৰ তাৰ পৰা দিছে BC ইকুৱেল 7 সেন্টিমিটাৰ এতিয়া আমি উলিয়াব লাগিব কি চাওক আপোনালোকে ইয়াত দিয়া আছে কি AB ডাল কিমান দিয়া আছে 24 সেন্টিমিটাৰ আৰু BC ডাল দিয়া আছে 7 সেন্টিমিটাৰ এতিয়া আমি AC ডাল উলিয়াব লাগিব AC ডাল উলিওৱাৰ আগতে আমি এটা কথা কৈ থওঁ যে ইয়াতে কিছুমান আপোনালোকে ধৰি লওক পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পেলাই আমি অংকটো কৰিব লাগিব তো পাইথাগোৰাছৰ উপপাদ্য ধৰি লৈ পেলাই আমি ইয়াত প্ৰথমতে AC কোনটো উলিয়াব লাগিব তো সেই কাৰণে আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্যটো এপ্লাই কৰিম পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি বন্ধুসকল পাইথাগোৰাছৰ উপপাদ্যটো মনত আছেনে পাইথাগোৰাছৰ উপপাদ্যটো আছিলে আমি একদম সহজ সৰল ভাষাত মই বুজাম দেই পাইথাগোৰাছৰ উপপাদ্যটো আছিলে অতিভুজ স্কোৱাৰ অতিভুজ বুলিও ক'ব পাৰে আপোনালোকে কৰ্ণ বুলিও ক'ব পাৰে অতিভুজ স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ এতিয়া অতিভুজ এতিয়া আমাক কৈছিলে প্ৰশ্নটোত যে চাইলক প্ৰশ্নটোত কৈছিলে যে sin A cos A ঠিক আছে বন্ধুসকল এক নম্বৰটো দিছে sin A আৰু cos A মানে আমি A কোণটোক আমি থিটা ডিগ্ৰী বুলি ধৰিব লাগিব এতিয়া ইয়াতে মই এটা কথা কৈলোঁ যে A কোণক যদি থিটা ডিগ্ৰী বুলি ধৰা হয় AC ডালটো ইয়াৰ আটাইতকৈ দীঘল বাহু আৰু সেইডালক আমি অতিভুজ বুলি জানোৱেই তো A কোণত যদি থিটা ডিগ্ৰী বুলি ধৰা হয় তেতিয়াহ'লে ইয়াত কি হ'ব যে এই অতিভুজডালৰ পৰা অতিভুজডাল বাদ কৰি পেলাই এই আঁচডাল যোনডাল এই কোণ বনোৱা হৈছে এই কোণ বনোৱা এই আঁচডাল লাগি আছে AB ডালত ঠিক আছে বন্ধুসকল AB ডালত যিহেতু এই আঁচডাল লাগি আছে তো সেইকাৰণে AB ডাল হ'ব ইয়াত ভূমি ঠিক আছে এই কোণৰ অপজিট যোনডাল বাহু আছে সেই বাহুডালহে হ'ব লম্ব এতিয়া আমি তলত পৰি আছে মানে এইটো নহয় যে BC ডালেই ভূমি হ'ব তেনেকুৱা নহয় তো আমাৰ এটা ভুল ধাৰণা হ'ব এইটো ক্ষেত্ৰত যে এই কোণ যদি কৈছে তেতিয়াহ'লে এই কোণৰ অপজিট যোনটো বাহু হয় সেই বাহুডাল হ'ব ইয়াৰ লম্ব আৰু এই কোণৰ লগত লাগি থকা এই AB ডাল হ'ব ইয়াৰ ভূমি তো বলক তেতিয়াহ'লে AC ডাল আমি অতিভুজ বুলি জানোৱেই কাৰণ আটাইতকৈ দীঘল বাহু হয় তো আমি লিখিম AC স্কোৱাৰ ইকুৱেল লম্ব বুলি কৈছিলোঁ মই BC ডালক এই কোণক থিটা ডিগ্ৰী বুলি ধৰিলে BC ডাল হ'ব ইয়াৰ লম্ব 7 স্কোৱাৰ প্লাছ ভূমি এতিয়া ভূমিডাল দিয়া আছে কিমান ভূমিডাল দিয়া আছে AB ডাল দিয়া আছে 24 সেন্টিমিটাৰ তো 24 স্কোৱাৰ কৰিলোঁ আমি ঠিক আছে তো এতিয়া আমি AC স্কোৱাৰ মানে লিখিম AC স্কোৱাৰ আমাক দিয়াই নাই AC স্কোৱাৰটো AC স্কোৱাৰ হিচাপে থাকিব ইকুৱেল 7 স্কোৱাৰ মানে হ'ব 49 প্লাছ 24 স্কোৱাৰ মানে হ'ব 576 ঠিক আছে তো এতিয়া AC স্কোৱাৰ লিখিম আৰু এইপিনে 49 আৰু 576টো আমি কি কৰিম প্লাছ কৰি দিম 49 আৰু 576 প্লাছ কৰিলে হ'ব এইপিনে 625 তো এতিয়া এই AC ৰ ওপৰৰ পৰা আমি স্কোৱাৰটো উঠাই দিম AC স্কোৱাৰ ওপৰৰ পৰা স্কোৱাৰটো উঠাইলে কি হ'ব সমান চিনৰ সোঁ সাইডে এটা ৰুট ওভাৰ চিন বহি যাব 625 ৰ ওপৰত এটা ৰুট ওভাৰ চিন বহি যাব আৰু 625 ৰ বৰ্গমূলটো আপোনালোকে গম পায় যদি নাপায় তেতিয়াহ'লে উলিয়াই ল'ব মই বৰ্গমূল উলিওৱাটো শিকাম বাৰু তো 625 ৰ বৰ্গমূল হৈছে 25 বন্ধুসকল আমি AC ডাল এতিয়া পাই গ'লোঁ 25 মানে AC বাহুডালৰ দৈৰ্ঘ্য হৈছে 25 ঠিক আছে তো এতিয়া আমি পিছত কি কৈছে এতিয়া আমি লিখিব লাগিব এতিয়া আমাক কৈছে sin A আৰু cos A ঠিক আছে ফাৰ্স্ট উলিয়াম আমি sin A মানে হৈছে এই কোণক ধৰি লৈ পেলাই এই কোণক থিটা ডিগ্ৰী হিচাপে ধৰি পেলাই sin A মান দিব লাগে sin A আমি কি পাইছিলোঁ বন্ধুসকল লম্ব বাই অতিভুজ মানে লম্ব বাই অতিভুজ ঠিক আছে লম্ব বাই অতিভুজ আমি পাইছিলোঁ sin থিটা ঠিক আছে sin থিটাত আছিলে লম্ব বাই অতিভুজ এতিয়া এই কোণক যদি ধৰোঁ তেতিয়াহ'লে ইয়াৰ লম্ব হ'ব ইয়াৰ অপজিট ডাইৰেকশ্যনত থকা ৰেখাডাল সেইটো আছে BC আৰু অতিভুজডাল আছিলে AC আটাইতকৈ দীঘলডালকে অতিভুজ বুলি কোৱা হয় আৰু BC ডাল পাইছিলোঁ আমি 7 সেন্টিমিটাৰ আৰু AC ডাল পাইছিলোঁ 25 সেন্টিমিটাৰ বন্ধুসকল এইটো আছিলে sin A ঠিক আছে তো তাৰপিছত আহিলে cos A ঠিক আছে cos A ডাল কৰিবলৈ হ'লে cos A আছিলে কি আছিলে ভূমি বাই অতিভুজ cos থিটাৰ আছিলে ভূমি বাই অতিভুজ
এইটো আমি পাই আহিছিলোঁ আগতে, মই বুজাই দিছিলোঁ আপোনালোকক ভূমি বাই অতিভুজ। আৰু ভূমিটো কোনডাল হ'ব, যে এই কোণক যদি থিতা ডিগ্ৰী বুলি ধৰে তেতিয়াহ'লে এইবিডাল ইয়াৰ ভূমি হ'ব, আমি এ বুলি লিখিম। আৰু অতিভুজডাল হ'ব এ চি এ, অতিভুজ এ চি এ থাকিব, অতিভুজ সলনি নহয় ইয়াত, কাৰণ আটাইতকৈ দীঘল বাহুডালেই হৈছে অতিভুজ বা কৰ্ণ, আমি জানো এইটো। এতিয়া এ বিটো কিমান আছিলে, এ বি আছিলে ইয়াতে 24 আৰু এ চি পাইছিলোঁ আমি 24/25। তো বন্ধুসকল চাইন এ আৰু কছ এ ওলোৱা হৈ গ'ল। তো এতিয়া আমি যাব লাগিব চাইন চি আৰু কছ চি উলিয়াবৰ কাৰণে। ব'লক আমি ইয়াৰ পিছৰকণ কৰোঁ। তো বন্ধুসকল এতিয়া আমাক কৈছিলে যে 2 নম্বৰতে চাইন চি উলিয়াবৰ কাৰণে, চাইন চি উলিয়াবৰ কাৰণে। চাইন চি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, এতিয়া এই চি কোণটো, এই আপোনালোকে দেখা পাইছে চাগে চি কোণটো, দেখা পাইছে চাগে আপোনালোকে চি কোণটো, এই চি কোণটো কেতিয়া আমি ধৰিব লাগিব থিতা ডিগ্ৰী হিচাপে। চি কোণক যদি থিতা ডিগ্ৰী হিচাপে ধৰোঁ তেতিয়াহ'লে কি হ'ব, এই অতিভুজডালৰ বাহিৰে যিডাল বাহুত এই আঁচডাল লাগি আছে, মানে বি চিডালৰ ওপৰত লাগি আছে ন, বি চিডাল হ'ব ইয়াৰ ভূমি আৰু এ বিডাল হ'ব লম্বা, ওলোটা হৈ যাব। এতিয়া চাইন থিতাত আমি পাইছিলোঁ যে লম্ব বাই অতিভুজ, মই ডাইৰেক্ট লিখি দিছোঁ। এতিয়া চাইন থিতাত পাইছিলোঁ যে লম্ব বাই অতিভুজ, ইয়াত লম্বডাল কোনডাল হ'ব, এ বিডাল, মানে এ বিডাল লম্ব হ'ব আৰু অতিভুজডাল হ'ব এ চি। এতিয়া আমাক এ বিডাল কিমান দিয়া আছিলে, এ বিডাল আমাক দিয়া আছিলে 24 চেণ্টিমিটাৰ আৰু এ চিডাল আমি উলিয়াইছিলোঁ 25 চেণ্টিমিটাৰ। সুবিধাৰ কাৰণে মই লিখি দিছোঁ বাৰু, ৰখিব, 725 চেণ্টিমিটাৰ, ঠিক আছে। তো এতিয়া এ বিডাল পাইছিলোঁ 24 চেণ্টিমিটাৰ, এ চিডাল পাইছিলোঁ 25 চেণ্টিমিটাৰ, মানে চাইন চি ওলালে 24/25। তাৰপিছত আকৌ লাগিব কছ চিত আছিলে কি, ভূমি বাই অতিভুজ, ঠিক আছে। ফাৰ্ষ্ট হ'ব ভূমি মানে হ'ব চিত যদি থিতা ডিগ্ৰী ধৰে তেতিয়াহ'লে বি চিডাল হ'ব ইয়াৰ ভূমি আৰু এ চিডাল হ'ব ইয়াৰ অতিভুজ। তো ভূমি বাই অতিভুজ হ'লে এতিয়া কি হ'ব, আমি ভূমিটো পাইছিলোঁ 7 চেণ্টিমিটাৰ আৰু অতিভুজটো পাইছিলোঁ 25 চেণ্টিমিটাৰ। তো বন্ধুসকল এই 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানেই আছিলে। নিশ্চয় আপোনালোকে বুজি পাইছে আশা কৰোঁ, বহুত সহজ সৰলভাৱে বুজোৱা হৈছে বাৰু। ব'লক আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ। তো বন্ধুসকল 2 নম্বৰ প্ৰশ্নটো দিছে চিত্ৰ 8.13 পৰা 10p - cot r নিৰ্ণয় কৰিব লাগে। তো 10pৰ পৰা cot r মাইনাছ কৰিব লাগে। ইয়াত এটা বস্তু মন কৰিব, থিতা ডিগ্ৰীৰ জেগাত p আৰু r দিয়া আছে, তো তাৰ মানে আমি কি কৰিব লাগিব, ত্ৰিভুজটোৰ থিতা ডিগ্ৰীটো চেঞ্জ কৰি কৰিব লাগিব। তো ব'লক আমি তেতিয়াহ'লে এই অংকটো আৰম্ভ কৰোঁ। 8.13 মানে হৈছে এইটো, এই ত্ৰিভুজটোৰ পৰা কৈছে। তো ব'লক আমি ত্ৰিভুজটো বহীত আঁকি লওঁ, মই প্ৰশ্নটো নিলিখোঁ, আপোনালোকক ত্ৰিভুজটো আঁকি পেলাই মই বুজাই কৰাই দিম। ব'লক, তো মই এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আগবঢ়োঁ। 2 নম্বৰ প্ৰশ্নটোত দিছে, ত্ৰিভুজটো মই এবাৰ আঁকি লৈছোঁ। ত্ৰিভুজটো আছিলে এনেকুৱা ধৰণে, মই হাতেৰে আঁকিছোঁ, আপোনালোকে ত্ৰিভুজ কেতিয়াও হাতেৰে নাআঁকিব দেই। মই আপোনালোকক দেখুৱাবৰ কাৰণে মই হাতেৰে আঁকি দিছোঁ। আপোনালোকে ভুলতো কলম ব্যৱহাৰ নকৰিব পৰীক্ষাত হ'লেও, আৰু বা আপোনালোকে নিজে প্ৰেক্টিছ কৰিলোঁ, কিন্তু অভ্যাসটো থাকি যাব আকৌ যদি আপোনালোকে কলম ব্যৱহাৰ কৰে। তো কলম একেবাৰে ব্যৱহাৰ নকৰিব, আপোনালোকে কাঠ পেঞ্চিল দি আঁকিব আৰু স্কেল লৈ ল'ব কিন্তু লগত, ঠিক আছে। আৰু সমকোণ 90 ডিগ্ৰী কৰিবৰ কাৰণে কিন্তু আপোনালোকে অনুমান যন্ত্ৰটো ব্যৱহাৰ কৰিব, অনুমান যন্ত্ৰ ব্যৱহাৰ কৰি 90 ডিগ্ৰী কৰি ল'ব, কি ঠিক আছে। কমচে কম অকণমান ভুলতে যদি ভুল ধৰিলে, হয়নে নহয়। তো আমাৰতো মেইন টাৰ্গেটটো হৈছে আমি একদম সুকলমে একো ভুল নোহোৱাকৈ অংকটো শিকাৰ। তো সেয়েহে আমি সকলোবিলাক নিজৰ পৰা 100% দিবলৈ চেষ্টা কৰিব লাগে। তো ব'লক আমাৰ আছিলে ত্ৰিভুজটো PQR, এই কিউ কোণটো আমাক সমকোণ বুলি দিছে, PQডাল দিছে 12 চেণ্টিমিটাৰ। আপোনালোকে কিতাপত চাই ল'ব, মই মানে কিতাপখন মাজত আনি পেলাই কৰা নাই, কৰাবলৈ অকণ প্ৰব্লেম হয়, তো সেইকাৰণে সেইটো কাৰণে মই কিতাপখন আনি পেলাই কৰা নাই। আৰু PRডাল দিছিলে 13 চেণ্টিমিটাৰ। তো ব'লক এতিয়া আমি ছেকেণ্ড কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ছেকেণ্ড কুৱেশ্যনটোত দিছিলে যে চিত্ৰ 8.13ৰ পৰা 10p - cot r নিৰ্ণয় কৰিব লাগে, ঠিক আছে। এতিয়া মই সলিউশ্যন লিখি ল'লোঁ। ফাৰ্ষ্ট সলিউশ্যন লিখি ল'লোঁ। সলিউশ্যন লিখি লোৱাৰ পিছত এতিয়া কি কৰিম, আমাক ধৰিবলৈ দিছে 10p, ঠিক আছে। 10pটো আমি ফাৰ্ষ্ট উলিয়াই লওঁ। 10p উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব বন্ধুসকল, ফাৰ্ষ্ট আমি দেখা পাইছোঁ যে PQ ইকুৱেল দিয়া আছে, এইখনত লিখিব লাগিব দিয়া আছে PQ কিমান চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰ। PR যিডাল অতিভুজ হয় সেইডাল দিয়া আছে কিমান, 13 চেণ্টিমিটাৰ। তো এতিয়া আমি উলিয়াব লাগিব QRডাল। ফাৰ্ষ্ট আমি 3ডাল বাহুৰে দৈৰ্ঘ্যটো উলিয়াই লওঁ, তাৰপিছত আমি অংকটো আগবাঢ়িম। মানে কি হয়, মানে আপোনালোকে 3টা বাহুৰ যদি দৈৰ্ঘ্যটো উলিয়াই নলয় তেতিয়াহ'লে কিন্তু আপোনালোকে উলিয়াব নোৱাৰিব ত্ৰিকোণমিতি। তো সেইটো কাৰণে 3টা বাহুৰে উলিয়াই ল'ব লাগিব। আমাক অলৰেডি 2টা বাহুৰ দি থোৱা আছে, 3 নম্বৰ বাহুটো আমি উলিয়াই ল'ম। 3 নম্বৰ বাহুটো উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰিম। লিখি ল'ম এতিয়া পাইথাগোৰাছৰ
পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাইথাগোৰাছৰ উপপাদ্যটো আছিল আমি জানোই যে অতিভুজ স্কোয়াৰ ইকুৱেল লম্ব স্কোয়াৰ প্লাস ভূমি স্কোয়াৰ এতিয়া অতিভুজডাল আছিলে কিমান PR স্কোয়াৰ ইকুৱেল লম্বডাল আমি এটোৱে ধৰিলো PQ ধৰিলো PQ স্কোয়াৰ প্লাস ভূমি ধৰিলো QR স্কোয়াৰ এতিয়া PR মানে কিমান দিছিলে PR মানে দিছিলে আপোনাৰ 13 স্কোয়াৰ হ'ব ইফালে আৰু ইফালে PQ মানে হ'ব 12 স্কোয়াৰ আৰু ইফালে প্লাস QR স্কোয়াৰ QR ডাল আমাৰ হাতত নাই দিয়া তো হেতু কাৰণে আমি QR ডাল উলিয়াব লাগিব এতিয়া 13 স্কোয়াৰ মানে হ'ব বন্ধুসকল 169 ইকুৱেল 12 স্কোয়াৰ মানে হ'ব 144 মানে এইখিনি বস্তু মোৰ মুখস্থ আছে তো মই ডাইৰেক্ট কৰি দিছো এটো কাৰণে 13 স্কোয়াৰ 12 স্কোয়াৰ এইবিলাক 11 স্কোয়াৰ ঠিক আছে 12 স্কোয়াৰ 13 স্কোয়াৰ এইখিনি বস্তু মনত ৰাখিব মানে আপোনালোকৰ 10 স্কোয়াৰকে মনত থাকিব কিন্তু 11 ৰ পৰা আপোনালোকে অলপমান পাৰিলে মুখস্থ কৰি লব যাতে জলদি কৰিব পৰা যায় মানে জলদি মানে মুখতে কৰিব পৰা যায় আৰু তো 13 স্কোয়াৰ মানে হল 169 12 স্কোয়াৰ মানে হল 144 প্লাস QR স্কোয়াৰ এতিয়া কি হ'ব এই যে 169 টো ইফালে আছে 169 144 টো সমানচিহ্ন ইফালে লৈ আনিম সমানচিহ্ন ইফালে আনিলে ই হৈ যাব মাইনাসত 144 ইকুৱেল আৰু থাকিব QR স্কোয়াৰ এতিয়া 169 পৰা যদি 144 যায় তেতিয়া হলে কিমান থাকিব 169 পৰা 144 গলে থাকিব ইয়াত 25 আৰু ইফালে থাকিব QR স্কোয়াৰ আমি ইহতৰ স্থানৰ পৰিৱৰ্তন কৰি দিম স্থানৰ পৰিৱৰ্তন কৰিলে হ'ব QR স্কোয়াৰ ইফালে আহি যাব আৰু 25 টো ইফালে গুচি যাব এতিয়া এই QR স্কোয়াৰৰ পৰা আমি স্কোয়াৰ চিনটো উঠাই দিম স্কোয়াৰ চিনটো উঠালে কি হ'ব স্কোয়াৰ চিনটো উঠালে ইফালে ৰুট ওভাৰ এটা বহি যাব 25 ৰ বৰ্গমূল হৈছে 5 তো বন্ধুসকল আমি গম পালো QR মানে পালো আমি 5 তো এতিয়াহে আমি ইয়াৰ পিছৰকণ কৰিব পাৰিম পিছৰকণ এতিয়া দিয়া আছে 10p এতিয়া আমি লিখিলম এতিয়া 10p তো বলক 10p 10 ৰ ফৰ্মুলাটো আছিল কি বন্ধুসকল 10 ৰ ফৰ্মুলাটো আছিল আপোনালোকৰ লম্ব বাই ভূমি ঠিক আছে 10 ৰ ফৰ্মুলাটো আছিল লম্ব বাই ভূমি সৰি 10 ৰ ফৰ্মুলাটো tan θ ডিগ্ৰী মানে এতিয়া 10 ৰ যদি আমি এই p কোণটো যদি ধৰিলো p কোণটো ধৰিলে লম্ব বাই ভূমি কোণটো হ'ব মই অথনি কৈছিলো যে এই যোনটো কোণ ধৰিম θ ডিগ্ৰী হিচাপে তাৰ অপজিট ডাইৰেকচনত থকাটো হ'ব লম্ব তো তেতিয়া হলে আমি ইয়াত লিখিব পাৰো লম্বটো QR তো তাৰ পিছত কি হ'ব এই θ ডিগ্ৰীৰ লগতে জোনডাল বাহু লগ লাগি আছে অতিভুজডাল নহয় আটাইতকৈ দীঘলডাল নহয় তাৰ কাষতে জোনডাল লাগি আছে PQ হেডাল হ'ব ইয়াৰ ভূমি PQ হ'ব ইয়াৰ ভূমি তো QR আমি কিমান পাইছিলো QR দিয়াই আছিল কিতাপত 12 cm আৰু PQ সৰি আমি QR উলিয়াই লৈছিলো QR আমি উলিয়াইছিলো 5 cm ঠিক আছে আৰু PQ আমি উলিয়াই লৈছিলো সৰি PQ কিতাপত দিয়াই আছিল PQ দিয়া আছিল আপোনালোকৰ 12 cm অকমান খেলিমেলি হৈ গৈছে বেয়া নাপাব 12 cm তো এতিয়া 10p হৈ গল 5/12 ঠিক আছে তো তাৰ পিছত আমাক দিছিলে cot r উলিয়াবলে cot r এতিয়া cot r ক্ষেত্ৰত কি হয় 10 ৰ একদম অপজিট টু cot হয় ঠিক আছে আপোনালোকে চাই লব মই আগত অকমান কৈ দিছিলো 10 ৰ একদম অপজিট টু cot হয় তো সেই কাৰণে আমি কি কৰিম এই r কোণক যদি আমি ধৰি লওঁ r কোণত ধৰি ললে ইয়াৰ অপজিট ডাইৰেকচনত থকা জোনডাল PQ হেডাল হ'ব ইয়াৰ লম্ব আৰু r কোণৰ লগত লাগি থকা বাহুডালৰ সৈতে QR ডাল হ'ব ইয়াৰ ভূমি তো বলক আমি স্টাৰ্ট কৰো বাকিখন তো এতিয়া আমি লিখিব পাৰো কটৰ অপজিটটো হ'ব 10 যেনটো আমি 10ত লিখিছিলো লম্ব বাই ভূমি ইয়াত লিখিম ভূমি বাই লম্ব ইয়াত ভূমি হ'ব QR আৰু ইয়াৰ অপজিটটো আপোনাৰ কি আছিল PQ আমি লিখিছিলো আগতে লম্ব বাই ভূমি কটত লিখিলো ভূমি বাই লম্ব তো এতিয়া QR ডাল আমি কিমান পাম QR ডাল আমি উলিয়াই লৈছিলো 5 আৰু PQ ডাল আমি আমাক দিয়া আছিল 12 তো এতিয়া চাওকচোন 10p আৰু cot r দুইটা মানে কি ওলালে তো এতিয়া আমি মাইনাস কৰিব লাগিব প্ৰশ্ন দিছে এটাকে প্ৰশ্ন মতে আমি কি কৰিম 10p minus cot r কৰিম 10p পাইছিলো 5/12 minus cot r পাইছিলো 5/12
তো বন্ধুসকল 5/12 পৰা 5/12 গুচি গ'লে কিমান থাকিব ইয়াত থাকিব 0 তো আমাৰ উত্তৰটো ইমানেই আছিলে যে 10p - quarter = 0 এইটো প্ৰশ্নটো ইমানেই আছিলে বন্ধুসকল আমাক 3 নম্বৰ প্ৰশ্নটোত দিছে যে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা তো ঠিক আছে বলক আমি ষ্টাৰ্ট কৰোঁ এইটো মই প্ৰশ্নটো নিলিখো মই উত্তৰটো কৰিম ইয়াৰ দিয়া আছে যে 3 নম্বৰটো আমি সলিউশন লিখিলোঁ ৰখিব সলিউশন তো এতিয়া আমাক দিছে যে sin a = 3/4 তো আমি লিখিলাম দিয়া আছে sin a = 3/4 তো দিয়া আছে এতিয়া আমি উলিয়াব লাগিব কি cos a আৰু tan a তো বলক আমি এটা কাম কৰোঁ আমি ত্ৰিভুজ এটা বনাই লওঁ ফাৰ্স্ট ত্ৰিভুজ এটা বনাই লৈছোঁ মই এইটো নাম দিলোঁ a এইটো দিলোঁ b আৰু এইটো দিলোঁ c ইয়াত য'ত b কোণটো সমকোণ ধৰিলোঁ তো এতিয়া আমি লিখি লম ধৰা হ'ল a b c এটা সমকোণী ত্ৰিভুজ য'ত এংগেল b মানে কোণ b = 90 ডিগ্ৰী ঠিক আছে তো এতিয়া ইয়াৰ পিছৰ কোণ কৰোঁ আমাক sin θ = 3/4 দিয়া আছে sin a মানে sin a = দিয়া আছে 3/4 তো সাইনৰ মানটো আমি গম পাওঁ সাইন মানে কি হয় লম্ব বাই অতিভুজ মানে সাইন মানে হ'ব লম্ব বাই অতিভুজ এতিয়া বন্ধুসকল থিটা ডিগ্ৰীটো মেনশন কৰি দিছে ইয়াত থিটা ডিগ্ৰীটো কৈছে আমাক a বুলি মানে এই ABC ত্ৰিভুজৰ a কোণটোক ধৰি পেলাই লম্ব বাই অতিভুজ হৈছে মই আগতে কৈছিলোঁ যোনটো থিটা ডিগ্ৰী ধৰা হয় তাৰ অপজিট ডাইৰেকশ্যনত থকাটো কি হয় ইয়াৰ লম্ব মানে হ'ব BC আৰু অতিভুজডাল আপোনালোকে গম পাইছে এডাল হয় যোনডাল AC হয় তো AC এতিয়া আমাৰ ইয়াত BC আৰু AC উলিয়াই থোৱা আছে AC আৰু BC দি থোৱাই আছে অলৰেডি তো আমি উলিয়াব লাগিব AB ডাল তো AB ডাল হৈছে ইয়াৰ ভূমি তো আমি এটা কাম কৰোঁ পাইথাগোৰাছৰ উপপাদ্যটো এপ্লাই কৰোঁ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি পাইথাগোৰাছৰ উপপাদ্যটো জানোই যে অতিভুজ স্কয়াৰ = লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো ইয়াৰ অতিভুজ হৈছে AC স্কয়াৰ = লম্ব মানে হৈছে BC স্কয়াৰ প্লাস ভূমিডাল হৈছে AB স্কয়াৰ তো এতিয়া AC ডাল আমাক দিয়া আছিল 4 cm ঠিক আছে বন্ধুসকল AC ডাল দিয়া আছিল আমাক কিমান 4 cm তো আমি লিখিম 4 স্কয়াৰ = BC ডালক দিয়া আছিল কিমান BC ডাল দিয়া আছে 3 cm তো 3 স্কয়াৰ প্লাস AB স্কয়াৰ তো এতিয়া 4 স্কয়াৰ মানে হ'ব 16 আৰু 3 স্কয়াৰ মানে হ'ব 9 প্লাস AB স্কয়াৰ তো এতিয়া আমি কি কৰিম যে এই 9 টো এফালে প্লাসত আছে এফালে লৈ আনিম 16 - 9 হৈ যাব আৰু এফালে হ'ব AB স্কয়াৰ এতিয়া আমি এই AB স্কয়াৰটোক এফালে লৈ আনিম কমপ্লিট আৰু এটো মাইনাস কৰি পেলাই পাম আমি 7 এটো কমপ্লিট এফালে লৈ যাম এতিয়া 7 টো কত পালো হেতু আপোনালোকে চাই লব যে 16 ৰ পৰা 9 বিয়োগ কৰি পেলাই 7 পালো 7 টো এফালে হ'ব তো এফালে বহা 7 টো এফালে লৈ আনিলো আৰু AB স্কয়াৰটো এফালে লৈ আনিলো ঠিক আছে তো এতিয়া ইহাৰ পৰা আমি কি কৰিম স্কয়াৰটো উঠাই দিম স্কয়াৰটো উঠাই দিলে এফালে ৰুট ওভাৰ হ'ব হেতু আপোনালোকে গম পায় আমি AB ডাল পালো কিমান ৰুট ওভাৰ 7 তো বলক এতিয়া প্ৰশ্নত কি কৈছে এতেকে প্ৰশ্নমতে প্ৰশ্নত কি কৈছে যে আমি উলিয়াব লাগে cos a আৰু tan a তো বলক cos a ডিগ্ৰী a কে আমি a টুকে a কোণটো কি বুলি ধৰিছে থিটা ডিগ্ৰী বুলি ধৰিছে তো cos a হলে কি হয় ভূমি বাই অতিভুজ তো ভূমি মানে আছিল ইয়াত AB ডাল ভূমি হ'ব কাৰণ a কোণটো ধৰিলে লগতে লাগি থকা ডাল ভূমি হয়তো তো AB হ'ব ইয়াৰ ভূমি আৰু অতিভুজ আছিল AC তো AB ডাল পালো আমি কিমান AB ইয়াত উলিয়াই থৈছো আমি AB পাইছিলো আমি ৰুট ওভাৰ 7 আৰু আপোনাৰ AC ডাল দিয়া আছিল 4 মানে অতিভুজ ডাল 4 তো cos a ওলালে আমাৰ তো তাৰ পিছত দিছিলে tan a টেনৰ আছিল কি টেনৰ আছিল লম্ব বাই ভূমি তে লম্বডাল আছিল লম্বডাল আমি BC বুলি জানো কাৰণ এই কোণক যদি ধৰা হয় ইয়াত চাই লওক এই কোণক যদি ধৰা হয়
থিটা ডিগ্ৰী বুলি, তেতিয়াহ'লে ইয়াৰ অপজিট ডাইৰেকশ্যনত থকা বাহুডালেই হ'ব লম্ব, সেইটো কাৰণে BC ডাল হ'ব ইয়াৰ লম্ব আৰু AB ডাল হ'ব ইয়াৰ ভূমি। তো লম্ব বাই ভূমি বুলি ক'লে আমি লিখিব পাৰোঁ ইয়াত BC বাই AB ইকুৱেল BC ডাল কিমান দিয়া আছিলে, BC ডাল দিয়া আছিলে ইয়াতে 3 আৰু AB ডাল আমি উলিয়াইছিলোঁ কিমান √7। তো বন্ধুসকল এইটো প্ৰশ্ন আছিলে ইমানেই। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো। ইয়াৰ পিছৰখিনি 4 নম্বৰৰ পৰা মই আপোনালোকৰ নেক্সট ভিডিঅ'ত ষ্টাৰ্ট কৰিম আৰু সোনকালে ভিডিঅ' আহি আছে আপোনালোকৰ। ত্ৰিকোণমিতিটো মই ভাবিছোঁ সোনকালে আপোনালোকক বুজাই দিওঁ, কাৰণ আপোনালোকৰ অকণ প্ৰব্লেম থাকিব পাৰে আৰু বিশেষকৈ পৰীক্ষাৰ সময়ত অকণ প্ৰব্লেম হয়। তো সেইটো কাৰণে এতিয়াৰ পৰা বুজি থ'লে অকণমান সহজ হ'ব আপোনালোকৰ কাৰণে। তো নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে মোৰ আপলোড কৰাৰ লগে লগে পাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। আশা কৰোঁ আপোনালোকে মৰম দিব। ধন্যবাদ।